বিকশিত অসমে স্পৰ্শ কৰিব পৰা নাই জোনাই সমষ্টিৰ এটা বৃহত্তৰ অঞ্চল। উন্নয়নৰ কথাৰে ফুলজাৰি মৰা বৰ্তমানৰ শাসনাধীন চৰকাৰখনক আজি দেখুৱাম জোনাই সমষ্টিৰ প্ৰকৃত উন্নয়নৰ ছবিখন। কেমিকজলম গাঁও পঞ্চায়তৰ অন্তৰ্গত চিৰুং গাঁৱৰ এটা বৃহত্তৰ অঞ্চলৰ লগতে কেইবাখনো গাঁৱে স্বাধীনতা কালৰে পৰা দেখা নাই উন্নয়নৰ প্ৰকৃত মুখ। পুখুৰী সদৃশ পথৰ বুকুৱেদি প্ৰায় 8 কিলোমিটাৰ জোৰা এটা দুৰ্গম সদাব্যস্ত পথ, য'ত খলাবমা বোকা পানীৰ মাজেৰে পাৰাপাৰ হ'বলগীয়া হৈছে সাধাৰণ গঞাই। উল্লেখযোগ্য যে দুৰ্গম পথটোৱেদি নিতৌ কণ কণ ছাত্ৰ ছাত্ৰী, ৰোগীৰ লগতে সীমান্তৱৰ্তী এলেকাটোৰ সহস্ৰাধিক ৰাইজে যাতায়াতৰ ক্ষেত্ৰত আজিও ভুগি আহিছে যমৰ যাতনা, যাৰ ফলত পথৰ দুৰৱস্থাৰ হেতু পূৰ্বতে সংঘটিত হৈছে বহু দুৰ্ঘটনা। উন্নয়নকামী চৰকাৰৰ দিনত সুদৃষ্টি নপৰা অঞ্চলটোত নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলে ভোট বিচাৰি চিৰুং গাঁৱলৈ আহে, কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত দুৰ্গম পথটোৰ ওপৰত কাৰোৰে কাণসাৰ নাই বুলি জানিব দিয়ে গাঁওবাসীয়ে। সেয়ে সীমান্তৱৰ্তী অঞ্চলটোৰ দুৰ্গম পথছোৱা নিৰ্মাণ কৰি দিবলৈ চৰকাৰখনক আহ্বান জনালে সাধাৰণ ৰাইজে। চিৰুং গাঁও ৰাস্তা পদূলিবোৰ কেতিয়াবা এনেকুৱা হৈ আছে? আগৰ পৰা এনেকা হৈ আছে। এনেকুৱাই আপোনালোকৰ ইয়ালৈ চৰকাৰৰ কোনো MP MLA বা চৰকাৰ ডাঙৰ অফিচাৰবিলাক আহে নাই ইয়াত? নাহে। ৰাস্তাটো বনাই দিম বুলি কোনো আজিলৈকে কোৱা নাই? আগত MLA আহিছিলে, আহি কিনি আমাৰ গাঁৱত চাই কিনি বনাই দিম বুলি কৈ কিনি এতিয়ালৈকে বনাই দিয়া নাই আমাক। বছৰে বছৰে কৈ আছে এইবছৰ নহ'লে অহা বছৰে কৈ দিম, এনেকে কৈ আছে, এতিয়ালৈকে কৰি দিয়া নাই। ৰাস্তাটো বনাই নাই দিয়া? বনাই দিয়া নাই। আমাৰ কি কি অসুবিধা হয়? অসুবিধা হৈ আছে আৰু আমাৰ স্কুল যোৱাৰ ল'ৰা ছোৱালীৰ কাৰণে ইমান অসুবিধা আছে। আৰু আমাৰ অহা যোৱা বেমাৰী, ডাঙৰ বেমাৰ আহিলেও 108 নাহে, আমাৰ গাঁৱত নাহে, মাটি লেবি নাহে। ৰাস্তাটো বেয়া কাৰণে অহা নাই এনেকে কৈ আছে। এইকাৰণে আমাক অনুৰোধ জনাইছোঁ, আমাক MLA ছাৰক আৰু MP ছাৰক চবকে আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ ৰাস্তাত বনাই দিবৰ কাৰণে। ইয়াতো ৰাস্তাৰ উপায় নাই, আমি বহুত দুখ কষ্ট মাজত অহা যোৱা কৰি আছো। ৰাস্তা একেবাৰে ৰাস্তাটো এনেকৈ বেয়া হৈ আছে। এনেইতো আন্দাজ 3-4 কিলোমিটাৰমান হ'ব নেকি। ইয়াত 2-3টা গাঁও পাৰ হয়। চিৰুং, ওপৰ চিৰুং, মধ্য চিৰুং, তল চিৰুং আৰু সেই পোৱামুখ পিনে এটা আছে। ইয়াত এনেকৈতো এবাৰো অহা নাই চাগে। ৰাস্তাটো বনাই দিয়া নাই। এনেকৈ অহা যোৱা কৰিছে আপোনালোকে? হয়, কি অসুবিধা মানে ৰাস্তাটোৰ একো উপায় নাই। ইয়াততো কিটো অসুবিধা, ইয়াত বেমাৰ আজাৰ হ'লেতো প্ৰায় আমি তেলাই ব্যৱহাৰ কৰিবলগীয়া হৈছে। গাড়ী এনেকুৱা একো অসুবিধা হোৱা নাই। বহুত বছৰ আগৰ পৰা কৈ আছো ৰাস্তাৰ কাৰণে, গাঁৱৰ ৰাইজেও কৈ আছে বনাই দিম বুলি কৈ আছে, কিন্তু আজিলৈকে বনোৱাই নাই। বহুত বছৰ আহি থাকে, আহিয়েতো কয় আৰু বনাই এইবছৰ বনাম বুলি প্ৰতিশ্ৰুতি দি থাকে, আহিয়ে থাকে। আমাৰতো 3টা চুবুৰী গাঁওবোৰ, এইটো চিৰুং বুলি কয়, চিৰুঙৰ পৰা ওপৰ চিৰুং, তল চিৰুং বুলি কয়, মধ্য চিৰুং আৰু পবামুখ। হলেতো অহা যোৱাটো ইয়াত গাড়ী মাতিলেও, বাৰা গাড়ী মাতিলেও আহিবলৈ মন নকৰে ৰাস্তাৰ কাৰণে। এম্বুলেন্সটো নাহে, আহিবলৈ ইচ্ছা নকৰে, জোৰ জবজ কৰি মাতিবলগীয়া হৈ যায়।